গণশিল্পী ৰাজীৱ খদিয়ালৈ মই গভীৰ শ্ৰদ্ধাঞ্জলি জনালোঁ। ঘটনাটো শুনি আমি অত্যন্ত মৰ্মাহত হৈছোঁ। ৰাজীৱ খদিয়া এগৰাকী গণশিল্পী, তেখেতৰ কৰ্মৰাজিৰ জৰিয়তে ৰাইজে গভীৰ উপলব্ধিৰে সেই কথা প্ৰকাশ কৰি আহিছে। গণশিল্পী কি সেই কথাটো ৰাজীৱ খদিয়াৰ কৰ্মৰাজিৰ জৰিয়তে সমগ্ৰ অসমত শক্তিশালীভাৱে সেই কথা প্ৰকাশ পাইছে। ঘটনাটো শুনি আমি অত্যন্ত মৰ্মাহত হ'লোঁ। এটা বিশ্বাস কৰিব নোৱাৰা এটা ঘটনা, এটা অসহনীয় এটা ঘটনা। আৰু ঘটনাটো খবৰ পোৱাৰ লগে লগে আমাৰ ছাত্ৰ সন্থাৰ সকলো সদস্যই ৰাইজৰ অভিভাৱকত্বত ইয়াত সমবেত হ'ল। আৰু আমি ইয়াত শদিয়া আঞ্চলিক ছাত্ৰ সন্থা, সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সকলো আমাৰ ভাইহঁতৰ পৰা সকলো কথা গম পাই আছোঁ। সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কমিটিৰ দল ইয়াত আহি উপস্থিত হৈছিল। এটা প্ৰকাশ কৰিব নোৱাৰা এটা ঘটনা। ৰাজীৱ খদিয়াৰ প্ৰতিচ্ছবিত আহি শ্ৰদ্ধাঞ্জলি জনাবলগীয়া হৈছে, ইয়াত সমাধিত আহি শ্ৰদ্ধাঞ্জলি জনাবলগীয়া হৈছে। সেই কথাটো কিবা এটা বিশ্বাস কৰিব নোৱাৰা এটা ঘটনা। আৰু জাতি মাটিৰ হৈ জাতি প্ৰেমেৰে উদ্বুদ্ধ কৰিব পৰাকৈ গীতেৰে উদ্বুদ্ধ কৰিছিল। আৰু সঁচা অৰ্থত মানে জাতিটোক উদ্বুদ্ধ কৰাৰ এটা নিৰলস প্ৰচেষ্টা লৈ আছিল। সকলো সময়তে কেৱল জাতিক উদ্বুদ্ধ কৰাৰ গীত, জাতিক সজাগ কৰাৰ গীত। আৰু সেইকাৰণেই ৰাইজে গভীৰ উপলব্ধিৰে প্ৰকাশ কৰিছে ৰাজীৱ খদিয়া গণশিল্পী। আৰু সদৌ অসম ছাত্ৰ সন্থাৰ লগত এটা আত্মিক সম্পৰ্ক আছিল। আমাৰ চিন্তাত, আমাৰ বিভিন্ন পদক্ষেপত ৰাজীৱ খদিয়াই আমাৰ পৰিয়ালৰ সদস্য হিচাপে নিজে সন্মুখৰ পৰা তেখেতে আগভাগ লৈছিল। সেই মুহূৰ্তবিলাক আমাৰ মনত আছে। সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় অনুষ্ঠানেই হওক, সদৌ অসম ছাত্ৰ সন্থাৰ বিভিন্ন গোটৰ অনুষ্ঠানেই হওক, সদৌ অসম ছাত্ৰ সন্থাৰ বিভিন্ন পদক্ষেপত হওক, সকলো কথাতে তেখেতে খুব আত্মিকভাৱে জড়িত আছিল। জাতিক জগোৱা গীত গাইছিল, জাতিক উদ্বুদ্ধ কৰা গীত গাইছিল, সৃষ্টি কৰিছিল। এতিয়া ৰাজীৱ খদিয়া আমাৰ মাজত কায়িকভাৱে নাই, কিন্তু তেখেতৰ সৃষ্টিৰাজি, তেখেতৰ কৰ্ম, সকলো কথাই অসমৰ প্ৰত্যেকজন অসমৰ খিলঞ্জীয়া মানুহৰ মনত সদায় জীপাল হৈ থাকিব। আৰু আজিৰ তাৰিখত আমি ৰাজীৱ খদিয়াৰ চিন্তা, সৃষ্টি, তেওঁৰ গীত, তেওঁৰ কণ্ঠ, এই সকলো কথাই আমি হৃদয়ত জীপাল কৰি ৰাখি আমি জাতীয় জীৱনক শক্তিশালীভাৱে আগুৱাই নিয়াৰ প্ৰয়াস আমি অব্যাহত ৰাখিব লাগিব। আৰু ইতিমধ্যে ৰাজীৱ খদিয়াৰ এই যি চিন্তা আৰু সৃষ্টি, জাতিক জগোৱা গীতেৰে জাতিক উদ্বুদ্ধ কৰাৰ তেখেতৰ যিবোৰ পদক্ষেপ, সেই কথাই চিৰযুগমীয়া কৰি ৰাখিবৰ কাৰণে ইয়াত সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থা, আমাৰ শদিয়া আঞ্চলিক ছাত্ৰ সন্থা, আমি সকলোৱে ৰাইজৰ অভিভাৱকত্বত এটা আবক্ষ মূৰ্তি প্ৰতিষ্ঠা কৰা হ'ব। আৰু ইয়াৰ পিছত ইয়াত আমাৰ স্থানীয় যুৱ সংঘ আছে, ৰাইজ আছে। যুৱ সংঘৰ ৰাইজৰ দিহা পৰামৰ্শত আমি যিখিনি কৰণীয় কাম আছে সেই কৰণীয় কামখিনি আমি কৰি যাম। যুৱ সংঘৰ ৰাইজৰ অভিভাৱকত্বতে তেখেতসকলৰ পৰামৰ্শৰ মৰ্মেই আমি আগবাঢ়ি যাম। অসম চৰকাৰে পৰিয়ালটোক 5 লাখ টকা দিছে, কিন্তু অসম চৰকাৰৰ পদক্ষেপটো অলপ পলম হৈছে। আৰু এইখিনিয়ে যথেষ্ট নহয় বুলি আমি অনুভৱ কৰিছোঁ।